চ' তোমালোকৰ 24 জুনত টিচিঙত এপ্লাই কৰাখিনিৰ বাবে এটা ভাইবা বা ডেমো লোৱা হ'ব টিচিঙৰ। তোমালোক মনে ইচ্ছা কৰা যিকোনো এটা টপিক লৈ হুইচ টপিক ইউ আৰ ইনকমফৰ্টেবল 10 মিনিটছৰ এটা প্ৰেজেণ্টেশ্যন দিব লাগিব বৰ্ডত বা PPT থ্ৰু দি, আৰু সেয়া হোৱাৰ পিছত তোমালোকক ফাইনেলি যিখিনি চিলেক্ট হ'ব চিলেক্ট হোৱাখিনিক বাবে আগবঢ়াই দিয়া হ'ব। ফাইনেল লিষ্ট এভেইলেবল 25 জুন। 25 জুনত তোমালোক ক'ত এপ্লাই কৰিছিলা আৰু কোনে কোনটো ইনষ্টিটিউটত পালা, সেই একৰ্ডিংলি আমি লিষ্ট এখন পাব্লিছ কৰি দিম, আৰু সেই লিষ্টখন 25 জুনত পাব্লিছ হ'ব। সেই লিষ্টখন কেনেকুৱা হ'ব এবাৰ মই দেখুৱাই দিছোঁ। এই যোৱাবাৰ কামায়া ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডত যোৱা এইখিনি চিলেকশ্যন লিষ্ট। ঠিক একেদৰে টিচিঙত যোৱাখিনি। These are the final list we have selected. Orientation for each group. So যেনেকৈ আমি কামায়াৰ বাবে আৰু টিচিঙৰ বাবে যোৱা লিষ্টখন তোমালোকক দেখুৱালোঁ, ঠিক একেদৰে সকলো ছেক্টৰ চিলেক্ট পোৱাখিনিৰ বাবে আমি এটা ফাইনেল লিষ্ট উলিয়াম, আৰু সেই লিষ্টৰ যোগেদি প্ৰত্যেক গ্ৰুপকে 26 জুনৰ পিছত এদিন আমাৰ দুলীয়াজান কলেজত অৰিয়েণ্টেশ্যন দিয়া হ'ব, যে ক'ত জইন কৰিব লাগিব, কেতিয়াৰ পৰা জইন কৰিব লাগিব, ছুপাৰভাইজাৰ কোন হ'ব, ইনষ্টিটিউশ্যনৰ কণ্টেক্ট নাম্বাৰ আৰু কেনেকৈ আগবাঢ়ি যাব লাগিব, সকলো ধৰণৰ কথাখিনি তোমালোকক জনাই দিয়া হ'ব। আৰু তাৰ বাবে 26 জুনৰ পিছত গ্ৰুপ ৱাইজ আমি এটা অৰিয়েণ্টেশ্যন আগবঢ়াম। এণ্ড ইণ্টাৰ্ণশ্বিপ উইল ষ্টাৰ্ট ফ্ৰম 1 জুলাই 2026। চ' সেই অৰিয়েণ্টেশ্যনতে সকলো কথা কোৱা হ'ব, আৰু 1 জুলাইৰ পৰা তোমালোক অৰিয়েণ্টেশ্যনৰ বাবে আগবাঢ়ি যাবা। দিছ ইজ ইয়'ৰ অভাৰঅল টেণ্টেটিভ ডেটছ, অৰিয়েণ্টেশ্যন, self evaluation, selection form available, grievance and redressals, viva demo, final list, orientation for each group, and internship will start. মই এতিয়া তোমালোকৰ ভিডিঅ'টোৰ শেষ পাৰ্টলৈ আহিছোঁ। 25 তাৰিখে ফাইনেল লিষ্ট ওলোৱাৰ পিছত তোমালোক এনেকুৱা ধৰণৰ এখন ফৰ্ম কালেক্ট কৰিব লাগিব ইণ্টাৰ্ণশ্বিপ চেলৰ পৰা, য'ত ফৰ্মখনত সকলো ধৰণৰ তোমালোকৰ বিৱৰণবোৰ লিখা থাকিব। ক'ত তোমাৰ তাত গাৰ্জেনৰ ছিগনেচাৰ লাগিব, ফৰ্মখনত তোমাৰ ছিগনেচাৰ লাগিব, গাৰ্জেনৰ কণ্টেক্ট নাম্বাৰ লাগিব, কোনটো IPO বা CPO ইণ্টাৰ্ণশ্বিপ প্ৰভাইডিং অৰ্গেনাইজেশ্যন বা CPOত তুমি জইন হ'ব বিচাৰিছা বা পালা, সেইখিনি কথা লিখিব লাগিব। দিছ ইজ আণ্ডাৰটেকিং বাই দ্য ষ্টুডেণ্ট, তোমাৰ চাইন লাগিব। ৰেকমেণ্ডেশ্যন বাই হেড অফ দ্য ডিপাৰ্টমেণ্ট, তোমালোকৰ HODও তোমালোকক ৰেকমেণ্ডেড কৰি দিব লাগিব। দেন 5 নম্বৰ পইণ্ট, এপ্ৰুভেল ফ্ৰম নোডেল অফিচাৰ। নোডেল অফিচাৰ তুমি বিচৰাখনে হয়নে নহয় এবাৰ ভেৰিফাই কৰি দিব। ছিগনেচাৰ অফ দ্য প্ৰিন্সিপাল, মহাবিদ্যালয়ৰ প্ৰিন্সিপালৰ চাইনাৰ ছিগনেচাৰ ল'ব লাগিব। আৰু 7 নম্বৰ পইণ্ট, যিটো আটাইতকৈ ইম্পৰ্টেণ্ট, যে তোমালোক পোৱা আমি যিখন IPO বা CPOত যাবা, তাত তোমাক সেই ছুপাৰভাইজাৰজনে তোমাক চাইন কৰি দিব তলত, যে য়েছ ইউ আৰ জইন ফ্ৰম দিছ ডেট, এণ্ড এটা চিলছ মোহৰ মাৰি দিব। আৰু এই ফৰ্মখন আমি আমাৰ দুলীয়াজান কলেজৰ ইণ্টাৰ্ণশ্বিপ চেলৰ পৰা তোমালোক কালেক্ট কৰিব লাগিব। এই ফৰ্মখন তোমালোক বাই দ্য এণ্ড অফ দ্য ইণ্টাৰ্ণশ্বিপ ৰাখি থ'ব লাগিব, আৰু আহি এয়া ডিপাৰ্টমেণ্টত জমা দিব লাগিব উইথ চাৰ্টিফিকেট। গতিকে এইটো আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্ট হয়। এই ফাইনেল লিষ্ট ওলোৱাৰ পিছত এই ফৰ্মখন তোমালোক ফিল আপ কৰিবই লাগিব। So this is forwarding form from our Duliajan College, and thank you. This is our YouTube channel's barcode, so kindly subscribe it. Thank you.